মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী টাটা নেক্সন বাহনে খুন্দিয়ালে ফুটপাথ আৰু বিদ্যুতৰ খুঁটাত। জানিব পৰা মতে বাহনখনৰ ভিতৰত আছিল 3জনকৈ ছাত্ৰ আৰু আটাইকেইজন ছাত্ৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত এজন ছাত্ৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। টাটা নেক্সন বাহনখন মহানগৰীৰ নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখে গতি কৰি আছিল বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা পতিত হোৱা বাহনখনৰ নম্বৰ AS01GA5653। মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। তীব্ৰ বেগত আহি থকা টাটা নেক্সন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই ফুটপাথ আৰু বিদ্যুতৰ খুঁটাত। ফলত এজন যুৱকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বাহনখনৰ ভিতৰত আছিল 3জনকৈ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ছাত্ৰ। নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় পথ দুৰ্ঘটনাটো। জানিব পৰা মতে বাহনখন নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখী আছিল।